নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছাম আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আপোনালোকে দৰ্পণ পৰ্টেলত এডমিশ্যন কৰিব এই প্ৰক্ৰিয়াটো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ইতিমধ্যে 2024ত যোন ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছে এখন এতিয়া এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিবৰ কাৰণে দৰ্পণ অনলাইন পৰ্টেলটো মুকলি কৰি দিয়া হৈছে এই পৰ্টেল যোগেদি 2024ত পাছ হোৱা ল'ৰা ছোৱালীসকলে পোনপ্ৰথমে অনলাইনত আবেদন বা এডমিশ্যনটো কৰিব লাগিব তাৰ পাছতহে সিহঁতে কলেজত গৈ এডমিশ্যন কৰিব তো এতিয়া আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে 2024ত পাছ হোৱা ল'ৰা ছোৱালীসকলে কেনেকৈ এইচএছ ফাৰ্ষ্ট ইয়াৰত অনলাইন পৰ্টেল দৰ্পণ যোগেদি আপোনালোকে আবেদন কৰিব এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কমপ্লিটলি প্ৰচেছ মই দেখুৱাই দিম এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰি মেইন টপিকলৈ আলোচনা কৰিম আৰু মোৰ এই টপিকটো চাই যদি আপোনালোকে অকণমান হেল্প পায় তেন্তে লাইক এটা কৰিব আৰু লগতে 2024ত মেট্ৰিক পাছ হোৱা ল'ৰা ছোৱালীক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে এই ভিডিঅ'টো চাই ঘৰতে বহি যে দৰ্পণ পৰ্টেলত আবেদন কৰিব বা এডমিশ্যনটো ল'ব পাৰে তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিম তো এতিয়া আপোনালোকে আপোনাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে যাব লাগিব দৰ্পণৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে ইয়াত আপোনালোকে আহি দৰ্পণ পৰ্টেলটো চাৰ্চ কৰি দিব চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকে দৰ্পণ অফিচিয়েল ৱেবছাইটটো দেখিবলৈ পাই আছে তো ইতিমধ্যে এই লিংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত দৰ্পণৰ অফিচিয়েল হোম পেজত আপোনালোকে আহি পাই যাব তো এনেদৰে আপোনালোকে দেখিবলৈ পাব দৰ্পণৰ অফিচিয়েল হোম পেজটো তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে ইনষ্টিটিউশ্যনছ প্ৰফাইল আৰু ষ্টুডেণ্ট এডমিশ্যন বুলি দিয়া আছে তো ইতিমধ্যে আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তো ইয়াত আপোনালোকে লগইন ছেকশ্যনটো আহি যাব এতিয়া কি কৰিব আপোনালোকে 2024ত পাছ হোৱা ল'ৰা ছোৱালীসকলে এতিয়া একাউণ্টটো নাই ইয়াতে অবভিয়াছলি তো ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে ডোন্ট হেভ একাউণ্ট ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট বুলি দিয়া আছে তো আপোনালোকে ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দৰ্পণৰ ৰেজিষ্ট্ৰেশ্যন ছেকশ্যন আহি যাব তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে দৰ্পণ ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম 2024 তো এতিয়া আপোনালোকে ফাৰ্ষ্ট অফ অল ফিল কৰিব লাগিব আপোনালোকৰ ছিলেক্ট বৰ্ড তো আপোনালোকে ছিলেক্ট কৰিব লাগিব আপোনালোকৰ বৰ্ডটো অবভিয়াছলি বহুত ক্ষেত্ৰত ষ্টুডেণ্টে সেৱা লয় তো সেৱাটো চুজ কৰিব চুজ কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে ছিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়াৰ তো আপোনালোকে 2024টো ছিলেক্ট কৰিব ছিলেক্ট কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে নেম অফ ক্লাছ 10 এক্সামিনেশ্যনছ তো আপোনালোকৰ মেট্ৰিকৰ এক্সামিনেশ্যন নামটো থাকে তো আপোনালোকে ফিল কৰিব বৰ্তমান HSLC আপোনালোকে ফিল কৰিব HSLC ফিল কৰি দিয়াৰ পাছত আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াতে নম্বৰ 4 অপশ্যনত দেখিবলৈ পাই আছে যে ৰোল বুলি অপশ্যন আছে তো ইয়াত আপোনালোকৰ ৰোলটো ফিল কৰি দিব ৰোল ফিল কৰি দিয়াৰ পাছত ইয়াতে বি নম্বৰটো আহিছে আপোনালোকৰ নম্বৰ তো আপোনালোকৰ 4 ডিজিট নম্বৰটো ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে দেখিবলৈ পাই আছে যে 5 নম্বৰত টোটেল মাৰ্কছ বুলি দিয়া আছে অবভিয়াছলি সকলোৰে 600 টোটেল মাৰ্কছ থাকিব তাৰপিছত ইয়াত দিয়া আছে যে 6 নম্বৰত মাৰ্কছ অবটেইন তো আপোনালোকে 600ৰ ভিতৰত কিমান মাৰ্কছ অবটেইন কৰিছে ইয়াত আপোনালোকে ফিল কৰিব ফিল কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে অট'মেটিকলি আপোনালোকৰ পাৰ্চেণ্টেজটো আহি যাব একৰ্ডিং টু ইয়ৰ অবটেইন মাৰ্কছ তো অকণমান স্ক্ৰল ডাউন কৰিব তাৰপাছত ইয়াত দেখিবলৈ পাই আছে যে ইয়ৰ ফুল নেম তো ইয়াত আপোনালোকৰ ফুল নেমটো ফিল কৰিব এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট তো আপোনালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ডটো আছে তো এডমিট কাৰ্ডৰ মতে ইয়াত আপোনালোকৰ ফুল নেমটো ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত 9 নম্বৰ অপশ্যনৰ আপোনালোকে দেখিবলৈ পাই আছে যে ডেট অফ বাৰ্থ বুলি দিয়া আছে তো আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল কৰিব লাগিব একৰ্ডিং টু ইয়ৰ ক্লাছ 10 চাৰ্টিফিকেট তো ইয়াত আপোনালোকৰ এডমিট কাৰ্ডত থকা মতে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো ফিল কৰি দিব তো এতিয়া ডেট অফ বাৰ্থটো ফিল কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াতে মাদাৰ নেমটো ফিল কৰিব লাগিব আপোনালোকৰ মাদাৰ নেম তাৰপাছত ফাদাৰ নেম ফিল কৰি দিব ফাদাৰ নেম ফিল কৰি দিয়াৰ পাছত ইয়াতে গাৰ্জেন নেম আছে তেন্তে আপোনালোকে গাৰ্জেন নেমটো ফিল কৰিব পাৰে বা আপোনালোকে ফিল নকৰিলেও হয় অপশ্যনেল তাৰপিছত ইয়াতে ইমেইল আইডি আছে তেন্তে আপোনালোকৰ ইমেইল আইডিটো ফিল কৰি দিব নাই তেন্তে নালাগে অপশ্যনেল আৰু লগতে 40 নম্বৰটো আছে যে 10 ডিজিট মোবাইল নম্বৰ আপোনালোকৰ 10 ডিজিট মোবাইল নম্বৰটো ইয়াত মেণ্ডেটৰীকৈ আপোনালোকে ফিল কৰিব লাগিব যাতে আপোনালোকে এই 10 ডিজিট মোবাইল নম্বৰ দি আপোনালোকে লগ ইন কৰিব লাগিব তো আপোনালোকে 10 ডিজিট মোবাইল নম্বৰটো ফিল কৰি দিব আকৌ এবাৰ ইয়াতে 10 ডিজিট মোবাইল নম্বৰ কনফাৰ্ম কৰিবৰ কাৰণে আকৌ এবাৰ ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে 16 নম্বৰত অপশ্যন দেখিবলৈ পাই আছে যে ছিলেক্ট নেশ্যনেলিটি ইয়াতে অলৰেডি ইণ্ডিয়ান ছিলেক্ট হৈ থাকিব আৰু লগতে ইয়াতে 17 নম্বৰ অপশ্যনত দিয়া আছে যে আধাৰ নম্বৰ তো আপোনালোকৰ আধাৰ নম্বৰটো অবভিয়াছলি আছে তো আধাৰ নম্বৰটো ফিল কৰি দিব আপোনালোকৰ আধাৰ নম্বৰটো ফিল কৰি দিয়াৰ পাছত ইয়াতে পাৰ্চনেল এনৰলমেণ্ট নম্বৰ বুলি এটা পেন নম্বৰ বুলি দিয়া আছে তো ইয়াত আপোনালোকৰ পেন নম্বৰটো নাথাকিব অবভিয়াছলি বহু ক্ষেত্ৰত তো ইয়াত আপোনালোকে ফিল নকৰিলেও হয় এইটো অপশ্যনেল তাৰপিছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াতে 19 নম্বৰত আহিছে যে এই এড্ৰেছ ফৰ কমিউনিকেশ্যনছ তো ইয়াত আপোনালোকৰ ফুল এড্ৰেছসমূহ ইয়াতে ফিল কৰিব লাগিব তো ফাৰ্ষ্ট অপশ্যন আছে যে এড্ৰেছ লাইন 1 বুলি দিয়া আছে তো ইয়াতে আপোনালোকৰ লোকেলিটি ফিল কৰি দিব তাৰপিছত ইয়াতে এড্ৰেছ লাইন 2 বুলি দিয়া আছে ইয়াতে আপোনালোকৰ লেণ্ডমাৰ্ক আছে তেন্তে লেণ্ডমাৰ্কটো ফিল কৰি দিব তো লেণ্ডমাৰ্ক ফিল কৰি দিয়াৰ পাছত ইয়াতে ষ্টেটটো চুজ কৰি ল'ব আপোনালোকৰ ষ্টেট তাৰপিছত ডিষ্ট্ৰিক্টটো আণ্ডাৰ ষ্টেটত থকা
আপোনালোকৰ ডিষ্ট্ৰিক্টটো চুজ কৰি ল'ব চুজ কৰি দিয়াৰ পাছত ইয়াত পোষ্ট অফিচ বুলি দিয়া আছে তো আপোনালোকৰ ওচৰত থকা পোষ্ট অফিচ ইয়াতে চুজ কৰিব চুজ কৰি দিয়াৰ পাছত ইয়াতে পিন কোড দিয়া আছে পিন কোডটো আপোনালোকৰ ফিল কৰি ল'ব আপোনাৰ একৰ্ডিং টু ইয়ৰ পোষ্ট অফিচৰ এতিয়া পিন কোডটো ফিল কৰি দিয়াৰ পাছত ইয়াতে দেখিবলৈ পাই আছে যে আপোনালোকে village/town/ward বুলি দিয়া আছে তো আপোনালোকৰ টাউনত থাকে তেন্তে আপোনালোকৰ টাউনটো ফিল কৰিব বা আপোনালোকে গাঁৱত থাকে তেন্তে আপোনালোকৰ গাঁৱৰ নামটো ফিল কৰি দিব এতিয়া আপোনালোকে গোটেই এড্ৰেছটো ফিল কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াতে চেলেক্ট ৰিলিজিয়ন বুলি দিয়া আছে তো আপোনালোকৰ ৰিলিজিয়নটো চুজ কৰিব তো হিন্দুইজম ইছলামিক খ্ৰীষ্টিয়ানিটি ছিকিম আপোনালোকৰ হিচাপত আপোনালোকে চুজ কৰি ল'ব চুজ কৰি দিয়াৰ পাছত ইয়াতে 21 অপশ্যন আছে চেলেক্ট কাষ্ট বুলি দিয়া আছে তো আপোনালোকৰ কাষ্টটো বা ট্ৰাইবটো ইয়াতে চেলেক্ট কৰি ল'ব আপোনালোকৰ জেনেৰেল SC STP STH OBC MOBC তো আপোনালোকৰ হিচাপত আপোনালোকে চুজ কৰি ল'ব চুজ কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াতে চেলেক্ট জেণ্ডাৰ আপোনালোকৰ জেণ্ডাৰটো চুজ কৰিব চুজ কৰি দিয়াৰ পাছত ইয়াতে ৱেডাৰ বিলংছ তো স্পেচিয়েলি এবলেট কেটেগৰী বুলি দিয়া আছে তো আপোনালোকৰ গাঁতত কিবা কটা স্পট আছে তেন্তে আপোনালোকে ইয়াতে য়েছ দিব আদাৰৱাইজ আপোনালোকে নো কৰি দিব তাৰপিছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াত 24 অপশ্যন দেখিবলৈ পাই আছে যে ৱেডাৰ বিলংছ টু টি ট্ৰাইব কমিউনিটি যদি আপোনালোকে টি ট্ৰাইব কমিউনিটিৰ পৰা বিলং কৰে তেন্তে আপোনালোকে য়েছ দিব এই অপশ্যনত আদাৰৱাইজ আপোনালোকে নো কৰি দিব নো কৰি দিয়াৰ পাছত ইয়াতে দেখিবলৈ পাই আছে যে ডু ইউ হেভ এনি ষ্টেট/নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট ইন স্পৰ্ট/কালচাৰ/NCC আপোনালোকে এই আদাৰ ডকুমেণ্টছ আছে তেন্তে ইয়াত আপোনালোকে য়েছ কৰি দিব আদাৰৱাইজ আপোনালোকে এই ক্ষেত্ৰতো নো কৰি দিব তাৰপিছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াতে 26 অপশ্যনত দেখিবলৈ পাই আছে যে আপোনালোকে ৱেডাৰ বিলংছ টু APL অৰ BPL কেটেগৰী তো আপোনালোকে APL বা BPL কেটেগৰীৰ পৰা বিলং কৰে তেন্তে আপোনালোকে ইয়াত চুজ কৰি দিব চুজ কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব 27 অপশ্যন আহিছে আপোনালোকৰ আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ তো ইয়াত আপোনালোকে ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব তো পোনপ্ৰথমে আপোনালোকে আপলোড কৰিব লাগিব যে আপলোড পাছপৰ্ট চাইজ ফটো আপোনালোকৰ এপ্লিকেণ্ট ফটোটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব তো ইয়াত দেখিবলৈ পাই আছে যে মেক্সিমাম চাইজ আপোনালোকৰ 1 MB হ'ব 1 MB তকৈ বেছি হ'ব নালাগে আৰু লগতে ফাইলবোৰ দিয়া আছে যে JPG আৰু JPG আৰু PNG ফৰ্মেটত আপোনালোকে এই ফটোটো বনাব লাগিব ফৰ্মেটটো তাৰপিছত ইয়াতে ব্ৰাউজ অপশ্যনত ক্লিক কৰি আপোনালোকৰ ফটোটো ইয়াত চুজ কৰি আপোনালোকে ইয়াত আপলোড কৰি দিব এতিয়া আপোনালোকে ফটোটো আপলোড কৰি দিয়াৰ পাছত ইয়াত আপলোড কৰিব লাগিব যে আপলোড ক্লাছ 10 মাৰ্কশ্বিট তো ইয়াতে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটটো ৰিচেণ্টলি আপোনালোকে নাপাব পাৰে তো আপোনালোকে অনলাইন যোগেদি ডাউনলোড কৰা মাৰ্কশ্বিটটো ইয়াত আপলোড কৰিলেও আপোনালোকৰ হৈ যাব তো আপোনালোকে ইয়াত আপোনালোকৰ মাৰ্কশ্বিটটো আপলোড কৰি দিব ঠিক তেনেদৰে আপোনালোকে ফৰ্মেটটো বনাব লাগিব JPG আৰু PNG ফৰ্মেটত আৰু চাইজটো হৈছে আপোনালোকৰ মেক্সিমাম 1 MB তো আপোনালোকে এতিয়া মাৰ্কশ্বিটটো আপলোড কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব আপলোড কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে আপলোড কৰিব নাই তেন্তে আপোনালোকে আপলোড কৰিব নালাগে এই ছেকশ্যনতো অপশ্যনেল হয় আৰু লগতে যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট এতিয়াও নাই বনোৱা তেন্তে এই টপিকৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ মই ওপৰত আই বাটনত দি দিম আৰু মই শেষলৈ ভিডিঅ'টো মই আপোনালোকক ডিছপ্লে চাজেষ্ট কৰি দিম তো আপোনালোকে এই ভিডিঅ'ত গৈ আপোনালোকে ঘৰতে বহি কোনো ধৰণৰ অফিচ বা CSC চেণ্টাৰত ভিজিট নকৰি আপুনি নিজে আপোনাৰ মোবাইল যোগেদি কাষ্ট চাৰ্টিফিকেটটো আবেদন কৰিব এই গোটেই প্ৰচেছ তাত দিয়া আছে তো আপোনালোকে পাছত গৈ এই ভিডিঅ'টো চাই ল'ব তো এতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াতে গেপ মোৰ দেন 3 years প্লিজ টেক এ পাৰ্মিশ্যন ফ্ৰম কাউন্সিল যদি আপোনালোকে 3 years বৰ্তমান 2024 চলি আছে তো 2020 বা 21ত আপোনালোকে মেট্ৰিক পাছ হৈছে এই ষ্টুডেণ্টবিলাকক বৰ্তমান এই কেটেগৰীটোত মই জনাই আছোঁ ইহঁতত কি কৰিব ফাৰ্ষ্ট অফ অল ইহঁতে ইয়াত আবেদন নকৰাৰ আগতে তেখেতে কাউন্সিলত গৈ পাৰ্মিশ্যন ল'ব লাগিব যে কিহৰ কাৰণে ইহঁতে এডমিশ্যন কৰাটো লেট হৈছে এই ৰিজনটো তেখেতে জনাব লাগিব তো এতিয়া আপোনালোকে 2024ত পাছ হোৱা ল'ৰা ছোৱালীসকলে একো কৰিব নালাগে তো অকণমান স্ক্ৰল ডাউন কৰি দিয়া আছে যে আপলোড BPL চাৰ্টিফিকেট যদি আপোনালোকৰ BPL চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰ BPL চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব তো চাইজটো দিয়া আছে আপোনালোকৰ 1 MB আৰু লগতে ফৰ্মেটো দিয়া আছে JPG আৰু PNG তো আপোনালোকে ডকুমেণ্টছসমূহ সম্পূৰ্ণ আপলোড কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াত 28 নম্বৰৰ অপশ্যনত দিয়া আছে 4-digit লগইন পিন অফ ইয়ৰ চইচ তো এই ছেকশ্যনত আপোনালোকে আপোনালোকৰ মনত থকা হিচাপত এটা 4-digit পিন ক্ৰিয়েট কৰিব লাগিব যাতে আপোনালোকে লগইন কৰা মতে এই পিনটো দিব লাগিব তো ইয়াত আপোনালোকৰ হিচাপত আপুনি মনত থকা এনাত 4-digit পিনটো ক্ৰিয়েট কৰি দিয়াৰ পাছত আকৌ এবাৰ ইয়াতে কনফাৰ্ম কৰিব লাগিব 4-digitটো আকৌ এবাৰ ফিল কৰি দিব পাছত ইয়াত আপোনালোকে চাব লাগিব যে আপোনালোকে আবেদন বা ফিল কৰা ডাটা বা ডিটেইলছসমূহ ঠিক আছে কি নাই সম্পূৰ্ণভাৱে চাই ল'ব পাছত ইয়াতে দিয়া আছে যে টাৰ্ম এণ্ড কণ্ডিশ্যন কনচেণ্টটো ইয়াতে ক্লিক কৰিব দিয়াৰ পাছত ইয়াত প্ৰচিড টু নেক্সট বুলি অপশ্যন দিয়া আছে এই অপশ্যনত ক্লিক কৰিব আৰু লগতে এই অপশ্যনত ক্লিক নকৰাৰ আগতে আপোনালোকে চাব লাগিব যে ছেফটি নোট ডাউন বুলি দিয়া আছে এটা ইয়ৰ 10-digit মোবাইল নম্বৰ ডেট অফ বাৰ্থ এণ্ড লগইন পিন ফৰ লগইন ইন টু দ্য পৰ্টেল তো আপোনালোকে এই তিনিটা ক্ষেত্ৰত আপোনালোকে মনত থাকিব লাগিব এটা হৈছে মোবাইল নম্বৰ আপোনালোকৰ আৰু ডেট অফ বাৰ্থ আৰু লগতে আপোনালোকে ইয়াত 4-digit ক্ৰিয়েট কৰা পিনটো এই
তিনিটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব যাতে আপোনালোকে লগইন কৰা মতে এই তিনিটা বস্তু প্ৰয়োজনীয় হ'ব তো এতিয়া আপোনালোকে গোটেই ডাটাবোৰ চাই লোৱাৰ পাছত প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰিব তো এতিয়া আপোনালোকে প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তো ইয়াত আপোনালোকে আবেদন বা ফিল কৰা ডাটাসমূহ সম্পূৰ্ণভাৱে শ্ব' কৰি দিয়া হ'ব তো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই ল'ব চাই লোৱাৰ পাছত যদি আপোনালোকৰ ক'ৰবাত যদি ভুল আছে তেন্তে আপোনালোকে ক্ল'জ অপশ্যনত ক্লিক কৰি আকৌ এবাৰ আপোনালোকে এডিট কৰি ল'ব আৰু বা আপোনালোকে যদি এই ক্ষেত্ৰত আপোনালোকে যদি সম্পূৰ্ণভাৱে ঠিকে আছে তেন্তে আপোনালোকে দেখিবলৈ পাই আছে যে নেক্সট অপশ্যন তো আপোনালোকে এতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিব এতিয়া নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেধৰণৰ এটা পপ আপ শ্ব' কৰি দিব তো ইয়াত আপোনালোকে দিয়া আছে যে আপোনালোকে আবেদন কৰা ফৰ্মটো সম্পূৰ্ণভাৱে ঠিক আছে কি নাই আৰু লগতে আপোনালোকে এই ফৰ্মটো আগবঢ়াব খোজে কি নাই ইয়াত আপোনালোকে দিয়া আছে তো আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে অ'কে কৰি দিয়াৰ পাছত আপোনালোকে আবেদন কৰা বা ফিল কৰা ফৰ্মটো ছাকচেছফুলি ছাবমিট কৰি দিয়া হ'ব ছাবমিট কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে কি কৰিব নেক্সট প্ৰচেছটো হ'ল আপোনালোকে ছাবজেক্ট ছিলেক্ট কৰা আৰু লগতে আপোনালোকে ইনষ্টিটিউট বা কলেজ বাটো ছিলেক্ট কৰা আপোনালোকে এই প্ৰচেছবোৰ কৰিব লাগিব তো তাত আপোনালোকে কি কৰিব লাগিব আপোনালোকে টোটেলি 5টা কলেজ বা 5টা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী চুজ কৰিব লাগিব চুজ কৰি দিয়াৰ পাছত এই হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে কি ষ্ট্ৰীম ল'ব আৰু লগতে কি ছাবজেক্ট ল'ব আৰু কি মেজৰ ল'ব এই গোটেইটো প্ৰচেছ তাত দিয়া থাকিব তো আপোনালোকে ষ্টেপ বাই ষ্টেপ ফাৰ্ষ্ট অফ অল আপোনালোকে ছিলেক্ট কৰিব লাগিব আপোনালোকৰ ইনষ্টিটিউট তাৰপাছত আপোনালোকৰ মেজৰ তাৰপাছত আপোনালোকে ছাবজেক্ট আৰু লগতে আপোনালোকে ষ্ট্ৰীম ল'ব তাৰ সম্পূৰ্ণভাৱে দিয়া থাকিব আৰু লগতে আপোনালোকে কোনটো কাউন্সিলৰ আণ্ডাৰত কি হায়াৰ ছেকেণ্ডেৰী এভেইলেবল দিয়া আছে তাত সম্পূৰ্ণভাৱে দেখিবলৈ পাব তো আপোনালোকে ষ্টেপ বাই ষ্টেপ চুজ কৰি দিয়াৰ পাছত আপোনালোকে আপোনালোকৰ কলেজটো ছিলেক্ট কৰিব লাগিব তো বৰ্তমান মই প্ৰচেছটো ইমানেই দেখাম আৰু লগতে যদি আপোনালোকে আপোনালোকৰ ইনষ্টিটিউট বা কলেজটো ছিলেক্ট কৰা আৰু লগতে ছাবজেক্টসমূহ কেনেকৈ ছিলেক্ট কৰিব লাগিব এই টপিকৰ ওপৰতো যদি ভিডিঅ' লাগে তেন্তে মই পাছত নেক্সট ভিডিঅ'ত আপোনালোকে দেখুৱাই দিম কেনেকৈ আপোনালোকে চুজ কৰিব ষ্টেপ বাই ষ্টেপ তো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'টো চাই যদি অকণমানো হেল্প পায় তেন্তে লাইক এটা কৰিব আৰু লগতে এই ভিডিঅ'টো 2024ত পাছ হোৱা ল'ৰা ছোৱালীসকলক শ্বেয়াৰ কৰি দিব যাতে ইহঁতেও এই ভিডিঅ'টো চাই ঘৰতে বহি ইহঁতৰ HS ফাৰ্ষ্ট ইয়াৰৰ দৰ্পণ যোগেদি অনলাইন এডমিশ্যনটো লৈ ল'ব পাৰে আৰু লগতে চেনেলৰ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ অনলাইন ৰিলেটিভ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাই থাকিবৰ কাৰণে তো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'